কুকুৰালিৰ মানে চিগাৰেট কেপি এইবিলাকো ৰাখিছে। ভালো দাদা, আপুনি অসমৰ ৰাইজক কি বাৰ্তা দিব কওকচোন? মই এইটোতো আপোনাক জনামেই যে মোৰ নিচিনা মানুহ সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দিছপুৰৰ পৰা। কিয় জানেনে, গুৱাহাটীৰ মাজমজিয়াত এজন বিশেষ ব্যক্তিয়ে এখন চাহৰ দোকান দিছে, যাৰ নামেই পৰিচয় কুকুৰালি। তেওঁ এলাহুলা বা সৰু সুৰা এজন ব্যক্তি নহয়, যাক চিএম ছাৰো চিনি পায়, অসমৰ সমগ্ৰ ৰাইজে চিনি পায়। গতিকে সেই কুকুৰালি আজি চাহৰ দোকান দিছে আৰু চাহৰ জুতি ল'বলৈ মই আহিছোঁ। গতিকে আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰিব, চাই খুব বেছি মজা পাব আৰু ধামাকা হ'ব হৈছে বহুত বেছি ইণ্টাৰেষ্টিং ভিডিঅ'। তেনেহ'লে বলক কুকুৰালিৰ সেই দোকানখনলৈ যাওঁ আৰু আপোনালোককো দেখুৱাই দিম চাহৰ আইটেম কি কি আছে কি নাই কুকুৰালিৰ সম্পূৰ্ণ দোকানখন। আৰু এয়া চাওক লোকেশ্যন দিছপুৰ। এড্ৰেছটো কৈ দিয়া। যদি আপোনালোকে লাষ্টগেটৰ ফালৰ পৰা আহে, ৰাজধানীৰ ফালে যোৱাৰ লেফ্ট চাইড এয়া সন্মুখত দেখিছে কেপিটেল লজ, ঘূৰাই দিয়া মোবাইল দোকান। এয়া কেপিটেল লজৰ সন্মুখত। আকৌ যদি ৰাজধানীৰ ফালৰ পৰা আহে তেতিয়াহ'লে লাষ্টগেটৰ ফালে যোৱাৰ ৰাইট চাইড কৰিব কেপিটেল লজৰ ফাৰ্ষ্ট আৰু দিছপুৰ লজৰ ওচৰতে আৰু কেপিটেল লজৰ ৰাইট চাইডে এয়া দেখিছোঁ নহয়। তেনেহ'লে বলক কুকুৰালিৰ চাহৰ দোকানলৈকে চাহ খাবলৈ। আৰু ফাইনেলি পালোঁ কুকুৰালিৰ চাহৰ দোকান। এইখন দোকান আৰু মানুহ দেখিছেনে কেনেকুৱা মানুহ জাম হৈছে। আৰু এতিয়া আমি চাহ খাওঁ। কুকুৰালিৰ চাহৰ দোকানত আইটেম বিস্কুট নিমকি কি কি থাকে জানো। আৰু পুৰি বনাইছে ঘুগনি। কুকুৰালি পূৰা ব্যস্ত, পূৰা বিজি আছে কুকুৰালি কামত। কুকুৰালি এইপিনে অকণমান চাই দিয়ক, এইপিনে অকণমান চাই দিয়ক, পূৰা বিজি আছে নেকি? কণীও বইল কণীও আছে, ঘুগনি আছে, পুৰি আছে। ঘুগনি মানে ৰাতিপুৱা গধূলি নাথাকে নেকি? কুকুৰালি পুৰি দি আছে, পুৰি মিলিয়ন পাৰ হৈছে, 1.3 মিলিয়ন হৈছে। মানুহ বহুত হৈছে ন, পুৰা ব্যস্ত আছে একদম। ভিতৰত দেখুৱা অকণমান ক'ত কেনেকৈ বনাই আপোনালোকে বলক ভিতৰলৈকে। কুকুৰালিয়ে পুৰি চব্জি দি আছে, পুৰি চব্জি দিছে। ক'ত বনাইছে চাহ, গেছটো দেখাম মই। অ'ৰে গেছ, ইয়াত গেছ চিলিণ্ডাৰ, এই চাহ ধুনীয়াকৈ। চাহখিনি দেখা ধুনীয়া হৈ আছে। ইলাচি চিলাচি দিছে নাই? হা, দেখিবলৈ ধুনীয়া কিন্তু চাহ পুৰা বিজি একদম কুকুৰালি। চাহটো দেখিবলৈ ধুনীয়া, চাহ খাব লাগিব এতিয়া। আৰু চব্জি ক'ত? ইয়াৰ পৰা চব্জি ক'ৰবাৰ পৰা নিয়া দেখিলোঁ ইয়াৰ পৰা। এইবিলাক খাই আছে। দাদা পুৰি চব্জি খাই আছে, কেনেকুৱা লাগিছে? টেষ্টি হৈছে নে? ভাল হৈছে, ভাল লাগিছে খাই। কুকুৰালি বনাইছে, বনাব জানিছে। মেহনত কৰা ল'ৰা হয় তেওঁ, মানে লোকৰ ওচৰত হাত নাপাতা ল'ৰা এজন। কুকুৰালিৰ মানে চিগাৰেট কেপি এইবিলাকো ৰাখিছে। ভালে কৰিছে, চাহ খাই খাই ন সকলোৱে। আৰু এইপিনে মোৰ মানুহজনে খাই আছে পুৰি ঘুগনি, ঘুগনি চব্জি। মোৰ মানুহজনে খাইছে ঘুগনি চব্জি। মই ভাগত নাপালোঁ, নাই বোলে। কোনোমতে পালোঁ আৰু তেখেতে পালে কুকুৰৰ দোকানত। কুকুৰৰ দোকান খাবলৈ ভাগ্য লাগিব না মানুহ, ভাগ্য লাগিব, ভাগ্য লাগিব কুকুৰৰ দোকান খাব। মোৰ ভাগ্য নাই, পুৰি চব্জি ভাগত নাপালোঁ। আজি 3 দিনৰ পৰা চিঞৰ আছে কুকুৰৰ দোকানত পুৰি খাম, কিন্তু অৱশেষত ভাগত নাপালে মই পালোঁ। আপুনি অসমৰ ৰাইজক কি বাৰ্তা দিব কওকচোন? চাহৰ দোকানত দিলে অসমৰ ডেকা ল'ৰাখিনি আহ্বান জনাব নেকি? এনেকুৱা কিবা এটা কৰ্ম কৰি খাব লাগে। মই এইটোতো আহ্বান জনামেই যে মোৰ নিচিনা মানুহ সকলোৱে ওলাই আহক ন। কিবা এটা মানুহে ভাবি থাকে যে পঢ়া শুনা কৰিলোঁ, চাকৰিৰ পিছে পিছে দৌৰি থাকে। সেইবিলাক কৰি লাভ নাই। গতিকে যদি পঢ়া শুনা কৰিছে, ভাল এটা ব্যৱসায় খোলক, যিকোনো এটা ব্যৱসায় খোলক। মই সেইটোৱে, যিকোনো ব্যৱসায় কৰিলে টকা চবতে আছে। মানে কেনেকুৱা অলপ ভালে চলি আছে এতিয়া। ৰাইজে মোক মৰম দিছে। 3 দিন আগত দেখিছিলোঁ ফুটপাথত ইফাল সিফাল হৈছে, কিন্তু এতিয়া পাৰ্মানেণ্ট দোকান এখন এতিয়া পাৰ্মানেণ্ট হৈ গ'ল। হৈছে নে নাই? এতিয়া মই সুখী হৈছোঁ। ৰাইজে এতিয়া আহিব পাৰোঁ। দোকানখন তুমি নিজাকৈ লৈছা নে কোনোবাই তোমাক সহায় কৰিছে? নাই, মই নিজাকৈ লৈছোঁ। নিজাকৈ লৈছা। লোকেশ্যনটো ভালকৈ দি দিয়কচোন। তেজপুৰ লাষ্টগেট MLA হোষ্টেলৰ পিছফালে। MLA হোষ্টেলৰ পিছফালে। গতিকে আপোনালোকে আহিব কুকুৰালি দোকানত চাহৰ জুতি ল'ব। কুকুৰালি কি ৰাজনীতি খেলিবলৈ ভৱিষ্যতে নে এৰিব? সেইটো পিছত দেখা যাব। পিছত দেখা যাব ন। কুকুৰালিলৈ মোৰ এটা বিশেষ আহ্বান। আমাৰ অলৰেডি 1.5 মিলিয়ন ভিউজ হৈ গ'ল। এটা আহ্বান যে কুকুৰালিৰ মুখৰ পৰা এটা ইংলিছ ডাইলগ শুনিব বিচাৰিছোঁ। মই ইংলিছ কুকুৰালি দোকানত আহিছোঁ যেতিয়া চাহটো খাবই লাগিব। চাহ মেইন, চাহৰ জুতি ল'ব আহিছোঁ। সেইকাৰণে আপোনাক দেখুৱাইছোঁ চাহ। কি ধুনীয়া কালাৰ উঠিছে আৰু মজা চাহ বনাইছে। আৰু মই লৈছোঁ আৰু লগত নিমকি। কেইবাটাও মানে হেৰি খাব লগা নাস্তা, কিন্তু মই নিমকিটো খাই ভাল পাওঁ। আৰু পুৰি চব্জি ভাগতো নাপালে ক'লোৱে মই নিমকি চাহ খাই লওঁ।
কুকুৰালি দোকানত ভিৰ দেখিছেনে মানুহৰ ভিৰ শেষ নাই ৰাতি 10টালৈকে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টালৈকে শেষ নাই মানুহ আৰু আমি এইপিনে দেখিছোঁ অটো লৈ আহিছে চাহ খাবলৈ কুকুৰালি দোকানত চাহৰ জুতি ল'বলৈ কুকুৰালি দোকানত লাৰুও বনাইছে দেখিছে লাৰু 10 টকা আৰু এইটো মই লৈ ল'লোঁ খাই আছোঁ কি খাইছে চব্জি বুট বইল বুট মই লাৰু খাই থাকা ধুনীয়া টেষ্টি বনাইছে কিন্তু লাৰুটো ভাল লাগিছে আচলতে কুকুৰ দোকানখন সঁচাকৈ হাই ফাই হ'ব গৈছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে খাবলৈ আছে সঁচাকৈ কুকুৰলে বহুত ভাল এটা পদক্ষেপ হাতত লৈছে তেখেতে বহি নাথাকি ৰাজনীতি যদিকে ৰাজনীতিৰ সময়ত ৰাজনীতি এতিয়া যদি তেওঁ ফ্ৰী আছে ফ্ৰী ল'ৰা এজন বহি নাথাকি আজি এখন ইমান ধুনীয়া মেইন প্লেচত দিছপুৰত এখন চাহৰ দোকান দিছে আৰু তেখেতৰ চাহৰ জুতি ল'বলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে ফাইনেলি আজি ময়ো আহি গ'লোঁ যদিও মোৰ ওচৰত মোৰ আহিবলৈ অলপ অসুবিধা আছিলে আজি ৰবিবাৰ দিনকে আহি গৈছোঁ আৰু আপোনাক দেখিছে মানুহৰ ভিৰ কেনেকুৱা গতিকে তেওঁ এইটো এটা বাৰ্তা দিছে যে অসমৰ ৰাইজ বা অসমৰ ল'ৰাসকলে যুৱকসকলে পঢ়া শুনা কৰিলেও যে বহি নাথাকে এনেকুৱা এটা ভাল কাম কৰে কুকুৰালিক সঁচাকৈ অভিনন্দন দিব লগা হৈছে যে ভাল কাম এটা কৰিছে তেখেতে আগুৱাই যাওক এনেকৈ বহু দূৰলৈকে ভৱিষ্যতলৈকে তেওঁকতো সকলোৱে চিনি পায় তেখেতে চাহৰ দোকানেৰে আৰু এটা নতুন চিনাকি দিব বিচাৰিছে আৰু তেওঁক সকলোৱে আশীৰ্বাদ কৰক যাতে তেওঁ বহু দূৰ আগুৱাই যাব পাৰে সেইটো কামনা কৰিছোঁ আৰু মোৰ ফালৰ পৰা সেইটো আপোনালোকৰ ওচৰতে চাহ বনাইছে ন একদম ধুনীয়া কওক চাহ কেনেকুৱা হৈছে চাহ ভাল হৈছে নে এইফালে সুধিছোঁ চাহ ভাল হৈছে নে ভাল হৈছে ন ধুনীয়া চাহ বনাইছে একেবাৰে কুকুৰলৈ দোকানত সঁচাকৈ তেওঁ যদিও ল'ৰা মানুহ ভাল চাহ বনাই দেখুৱাই দিছে মানুহ চাহ বিকাৰ পিছত এইবিলাকো বিকিছে ন ভালেও কৰিছে ওচৰত তামোল পাণ দোকানৰ বিচাৰিব নালাগে তামোল আছে না নাই তামোল নাই চাগে নাই ন খালি সেইবিলাক আছে এইবিলাকতো আমি নাখাওঁ এতিয়া তামোল বিচাৰি যাব লাগিব আৰু কথা পাতো হা দোকানৰ পিছত কণী এটা ল'লোঁ এতিয়া কণীও খাম সকলো বস্তু পায় বইল কণীও পায় চবচে ভাল বস্তু সৰু ল'ৰা ছোৱালী বইল কণী ভালেই পায় আৰু মই সৰু ল'ৰা ছোৱালী নহয় যদিও মহিলা যদিও হয় বইল কণীটো মোৰো প্ৰিয় আৰু বইল কণী এটা খাই আছোঁ মজা আহিব ফোন খাবই আহিছোঁ খামে খাম এফালৰ পৰা খাই আছোঁ এফালৰ পৰা চাকি আছোঁ আৰু এতিয়া বইল কণী তাৰপিছত বা কি খাওঁ নাজানো মুঠতে খাম আৰু যি আছে চব খাই দিম আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মামাক আহিব লাগে ইয়াত চাহ খাবলৈ নিশ্চয় আহিব মামাকো ভালকৈ জানো কুকুৰালিক আহিবই এদিন হ'লোঁ মোৰ বিশ্বাস আছে খালোঁ তাৰপিছত কণী খালোঁ লাৰু খালোঁ এতিয়া আকৌ একাপ চাহ চাহকাপ দিছে ইমান ধুনীয়া কালাৰ বহুত বেছি ভাল চাহ বনাইছে কুকুৰলৈ ল'ৰা হিচাপে ভাল লাগিছে আৰু চাহ নোখোৱাকৈ থাকিব এই কাপ দুটা হ'ব মুঠতে চাহে খাই আছোঁ ভাল লাগিছে কাৰণ খাইছোঁ আপোনালোকে যে আহিব মন কৰে ইচ্ছা কৰে আহিব পাৰে কুকুৰালি দোকানত দিছপুৰ লাষ্টগেটত আছে একদম লোকেশ্যন দি দিছোঁ কুকুৰালি আহো দিয়ক বাই বাই আপুনি আগবাঢ়ি যাওক অভিনন্দন সদায় আছে আমাৰ আপোনাৰ লগত এইখন কুকুৰালি দোকান এতিয়া কুকুৰালি দোকানৰ পৰা যাব ওলাইছোঁ মই কি খালোঁ জানে পুৰি খালোঁ লাৰু এটা খালোঁ বইল কণী খালোঁ চাহ দুকাপ খালোঁ পানী খালোঁ আৰু বৰ বিশেষ খাব নোৱাৰোঁ কিবা বুন্দিয়া লাৰু আছে কেক চেক আছে এইবোৰ মই নাখাওঁ বৰ বেছি ভাল নাপাওঁ এইপিনে পুৰি চব্জি ভাগত নাপালোঁ নিমকি খালোঁ তেনেকৈ আৰু এইখিনি খাই বৈ এতিয়া যাব ওলাইছোঁ ঘৰলৈকে যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব কুকুৰালি জিন্দাবাদ কুকুৰালি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ সকলোকে আশীৰ্বাদ কৰিবলৈ আহ্বান জনালোঁ সকলোৱে আশীৰ্বাদ কৰক কুকুৰালি যেন সদায় এনেকৈ হাঁহি মুখে থাকে সদায় যদি ভৱিষ্যত আগবাঢ়ি যাব পাৰে সেই কামনাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই